এবাৰ ডিষ্টিংশ্যন প্ৰাপ্ত শিক্ষাৰ্থী এগৰাকী শিক্ষয়িত্ৰীৰ লগতে মহান ব্যক্তি হোৱাৰ সপোন। আন এগৰাকী ছাত্ৰী এজন মহান ব্যক্তি হোৱাৰ সপোন। ইছলাম নগৰ প্ৰতিভা বিকাশ বিদ্যাপীঠত উখল মাখল পৰিৱেশ। ৭৩ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক বিপুলভাৱে সম্বৰ্ধনা। বিগত কেইবাবছৰ ধৰি ইছলামনগৰ প্ৰতিভা বিকাশ বিদ্যাপীঠে শৈক্ষিক জগতত আলোড়নৰ সৃষ্টি কৰি আহিছে। সদ্যঘোষিত HSLC পৰীক্ষাত এইবাৰ ৭৩ গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। এই উপলক্ষে আজি বিদ্যালয়ৰ চৌহদত ৭৩ গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক জনোৱা হয় বিপুল সম্বৰ্ধনা। কৃতি শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱক অভিভাৱিকাসকলকো জনোৱা হয় সম্বৰ্ধনা। অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ মাতি অনা হয় শিক্ষাবিদ আৰু সমাজ সেৱকসকলক। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক ফুলাম গামোচা, নগদ প্ৰায় ৫,০০০ টকা, জাপি, কিতাপৰ টোপোলা, মানপত্ৰ, কলম, ফাইল, কভাৰ আদি বিভিন্ন বস্তুৰে সম্বৰ্ধনা জনোৱা হয়। ঠিক একেদৰে ষ্টাৰ পোৱা কৃতি শিক্ষাৰ্থীসকলক নগদ ২,০০০ টকা, ফাৰ্ষ্ট ডিভিজন পোৱা শিক্ষাৰ্থীসকলক নগদ ১,০০০ টকা আৰু বিভিন্ন বস্তুৰে পুৰস্কৃত কৰা হয়। প্ৰতিভা বিকাশ বিদ্যাপীঠ ন্যাসৰ সভাপতি শ্বৰীফ উদ্দিনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যক্ষ খাইৰুল বছৰে। বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক তৈয়বুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানত ন্যাসৰ উপসভাপতি মহৰম আলী, সদস্য ছাবিৰ আহমেদ উপস্থিত থাকি কৃতি শিক্ষাৰ্থীসকলক উৎসাহিত কৰে। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে ডবকা হাজী আনফৰ আলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক চাহাবুদ্দিন উপস্থিত থাকি শিক্ষাৰ্থীক উদ্দেশ্য কৰি তথ্যগধুৰ বক্তব্য প্ৰদান কৰে। উক্ত সম্বৰ্ধনা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে হাফিজ জাকিৰ উদ্দিন চৌধুৰী, আৰিফ উদ্দিন, খাইৰুল ইছলাম, মহিবুৰ ৰহমানকে ধৰি ভালেমান ব্যক্তি উপস্থিত থাকি কৃতি ছাত্ৰ ছাত্ৰীক পুৰস্কৃত কৰি উৎসাহিত কৰে। নিউজ ডেস্ক ৰিপৰ্ট, কেবি লাইভ। বিদ্যালয়খনৰ পৰিৱেশো বহুত ভাল। আজি বহুত আনন্দিত হৈছোঁ আৰু এইটো সম্বৰ্ধনা জ্ঞাপনত, আৰু আমাৰ ছাৰ বাইদেউসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এগৰাকী মহান ব্যক্তি হোৱাৰ লগতে এগৰাকী শিক্ষক হোৱা, হয়, আদৰ্শ শিক্ষক। আজি সঁচাই বহুত আনন্দিত হৈছোঁ। আমাৰ এই ফলাফলৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ইমান আনন্দিত হৈছে, লগতে আমাক ইমান পুৰস্কৃত কৰিছে। আৰু সঁচাই ভবা নাছিলোঁ যে আমি এনেকুৱা ৰিজাল্ট কৰিলে আমাৰ পিতৃ মাতৃ সহ আমাৰ শিক্ষক শিক্ষয়িত্ৰী ইমান আনন্দিত হ'ব। মই এজন ভাল ব্যক্তি হ'ব বিচাৰোঁ, ভাল ব্যক্তিৰ লগতে এজন সমাজসেৱী হ'ম, লগতে আৰু এজন শিক্ষক হ'ব বিচাৰি আছোঁ। আলহামদুলিল্লাহ, কেবি লাইভ দৰ্শকলৈ শুভেচ্ছা থাকিল। আমি প্ৰতিভা বিকাশ বিদ্যাপীঠত আহি আজি যি উৎসাহ উল্লাস দেখিছোঁ, অতিকৈ আনন্দিত যে আমাৰ ল'ৰা ছোৱালী এনেকুৱা ৰিজাল্ট কৰি আছে। আগতীয়াকৈ ইনশাআল্লাহ ইহঁতে এইবোৰ চাই মেলি ৰিজাল্ট ভালে কৰিব। আগন্তুক দিনত ইয়াতকৈ ভাল ৰিজাল্ট হ'ব বুলি আমি আশা ৰাখিছোঁ, আৰু সেইকাৰণে আমি উৎসাহিত কৰিছোঁ, কিবা এটা পুৰস্কৃত কৰিছোঁ। এই আশা ৰাখি আমি পুৰস্কৃত কৰিছোঁ। বহুত ভাল লাগিছে, আৰু ল'ৰা ছোৱালীবিলাকক আগুৱাই দিবৰ কাৰণে আমি অলপ তেওঁলোকক আশা দিছোঁ কি এনেকুৱা আৰু আগলৈ নম্বৰ কৰিয়েই আনে, আমাৰ এইখন স্কুলত আৰু নাম আগলৈ যায়। সেইখিনি দিয়াৰ কাৰণে মই তাক সন্মান আশীৰ্বাদ দিছোঁ আৰু দুৱা দিছোঁ ইনশাআল্লাহ। বৰ বেছি আনন্দ পাইছোঁ আৰু ভাবিছোঁ যে আগন্তুক দিনত আৰু আনন্দ হ'বলৈ আমাৰ ল'ৰা ছোৱালীবিলাকে আৰু মেহনত কৰে, আৰু স্কুল কৰ্তৃপক্ষবিলাকেও আৰু মেহনত কৰে। যিমান স্কুল আছে আমাৰ অসমত, আশা কৰিছোঁ উন্নত আৰু ফলাফল হ'ব লাগে। অৰ্থাৎ কৃতকাৰ্যতা লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক আজি বিদ্যালয়ৰ ফালৰ পৰা উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে। মোৰ লগতো আপোনালোকে দেখা পাইছে এই অঞ্চলৰ স্বনামধন্য ব্যক্তিসকল আছে। তেখেতসকলৰ সহায় সহযোগিতাত আজি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আদৰণি জনাইছোঁ, আৰু মই আশা ৰাখিছোঁ আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে আগন্তুক দিনত এইখন অঞ্চলৰ আমাৰ প্ৰতিভা বিকাশ বিদ্যাপীঠৰ সুনাম অৰ্জন কঢ়িয়াই আনিব। তাৰে 73 ষ্টুডেণ্ট টিউশ্যন পাইছে এজনী ছোৱালীয়ে, ষ্টাৰ পাইছে 5জনে, ফাৰ্ষ্ট ডিভিজন হৈছে 27জন, ছেকেণ্ড ডিভিজন হৈছে 28জন, থাৰ্ড ডিভিজন হৈছে 17জন। বিভিন্ন ধৰণৰ বয় বস্তু দি আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ, লগতে সিহঁতৰ অভিভাৱক অভিভাৱিকাসকলকো আদৰণি জনোৱা হৈছে।